যোৱাকালি বৰপেটালৈ গ'লোঁ। বৰপেটাত এখন আমাৰ সভা আছিলে, আছাম কেডেট ক্ৰপছ আমাৰ সংগঠন যিটো আছে, সেই সংগঠনটোৰ জিলা ভিত্তিত এখন সভা আছিলে। তাতে এটা ট্ৰেইনিং কেম্প হৈছিলে আৰু সেই কেম্পত সেইদিনাখনে মুকলি সভা আছিল, মানে 10 তাৰিখে। তো আমি ৰাতিপুৱাই ওলাই কেনে তালৈ গ'লোঁ। ৰাজ্যিক সভাপতিৰ লগত আছিলে। ৰাজ্যিক সভাপতিৰ লগতে মই ভাইচ প্ৰেছিডেণ্ট হিচাপে আমি একেলগে গ'লোঁ। যোৰহাটৰ এগৰাকী বিশিষ্ট ব্যক্তি আমাৰ লগত আছিলে, নুৰুল আমিন চাহাব। তেওঁ আমাৰ লগত গৈছে। তেওঁ আমি মুখ্য অতিথি হিচাপে তেওঁক আমন্ত্ৰণ জনাইছে। আমি বিশিষ্ট অতিথি হিচাপে তাতে উপস্থিত আছিলোঁ। গতিকে মই গ'লোঁ, মই মোৰ গাড়ীখন বাইহাটা চাৰিআলিত থৈ গৈ মই সভাপতি মহোদয়ৰ গাড়ীতে মই বৰপেটা বঙাইগাঁও কলেজলৈ গ'লোঁ। ৰাস্তাতে আমি এয়া ভাত খাবৰ কাৰণে সোমালোঁ এখন হোটেল। এইখন হোটেলত প্ৰথম সোমালোঁ, তাতে ভাল নালাগিলে কাৰণে ওলাই গুচি আহিলোঁ। ওলাই গুচি আহি আকৌ আমি দ্বিতীয়খন হোটেলত সোমাবৰ কাৰণে চেষ্টা কৰিলোঁ। দ্বিতীয়খন হোটেলত সোমালোঁ। সেইখন হোটেলত ভালেই লাগিলে। তাতে আমি খোৱা বোৱাৰ ব্যৱস্থা কৰিলোঁ। সেইখন হোটেলৰ এইখনৰ নাম আছিল জাকৈ। জাকৈখনত সোমালোঁ যদিও মানে খাই এইটো ভাল নালাগিলে, সেইকাৰণে আমি তাতে নাখালোঁ। নাখায় আৰু সময় ল'ব বুলি ক'লে। গতিকে সময় ল'বৰ কাৰণে আমাৰ সময় হাতত কম আছিলে, সেইকাৰণে আমি ওলাই গুচি আহিলোঁ। আহি ৰোড ছাইড আৰু এখন হোটেলত আমি সোমালোঁ। হোটেলখনৰ নাম আছিলে আই ফৰগেট দ্য নেম, মনত পৰিছে। সেইখন হোটেলৰ নাম আছিলে আপোনাৰ মানস কন্যা বুলি পাঠশালা পাৰ হৈ উঠি তাতে সেইখন হোটেলত আমি সোমালোঁ। এইখন হোটেল মানস কন্যা বুলি এইখন হোটেলত সোমালোঁ। পিছত গৈ কেনে আমি হোটেলখনতে ভাত সাজ খালোঁ। খাই আমি কলেজ পালোঁগৈ। কলেজৰ আমি টিচাৰ ৰুমত বহি আমি অকণমান কিবাকিবি কথা পাতিলোঁ। তাৰপিছতে আমাক মিটিং হললৈ লৈ গ'ল। আমি মিটিং হল গ'লোঁ। মিটিং হলত যাই মিটিঙত বহিলোঁ। বহাৰ পিছতে এটাৰ পিছত এটাকৈ ভাষণ দিবলৈ আৰম্ভ কৰিলে। সম্বৰ্ধনা অনুষ্ঠান হ'ল। বিভিন্ন ধৰণৰ অনুষ্ঠান তেওঁলোকে কৰিলে। তাৰপিছত আমি ভাষণ দিলোঁ। যাৰ ভাষণ আছিলে গোটেইখিনিয়ে ভাষণ দিয়া হ'ল। ভাষণ দিয়াৰ পিছত আমি ঠিক 5:30 বজাত আমাৰ সভা শেষ হৈছে। আৰু সভা শেষ হোৱাৰ পিছত আমি আকৌ ঘৰমুৱা হ'লোঁ যদিও কালি বৰ ধুমুহা বতাহ আছিলে। ধুমুহা বতাহৰ কাৰণে আমি খুব ভালকৈ অকণমান ফুৰিবলৈ নহ'লে আৰু আমি বৰষুণ দিয়াৰ কাৰণে তাৰ ভিতৰতে থাকি কোনোমতে গাড়ীত উঠি আমি তাৰ পৰা আহিলোঁ। মইতো আহি বাইহাটা পালোঁ আমি 10:30 পালোঁ নেকি, 10:30 11টাত পাইছোঁ এই বাইহাটা চাৰিআলি। তাৰ পৰা পাওঁতে ঘৰ পাওঁতে মোৰ 1টা বাজি গ'লে। আৰু ৰাস্তা একদম ধুমুহা বতাহ, গছ গছনি পৰিছে, তামোল গছ ভাঙিছে, কিবা ভাঙিছে। ৰাস্তাত মানুহবোৰে কৰ্ড দি এইবিলাক কাটিছে, কিবা ৰাস্তা ক্লিয়াৰ কৰি আছে, এনেকুৱা ধৰণৰ। গতিকে কালি জাৰ্ণিটো ভাল লাগিছিলে, যদিও শেহতীয়া ফালে আমাৰ অকণমান অকলশৰীয়াকৈ আহিব লগা হ'ল। শেষৰ ফালে ধুমুহা বতাহ থাকিলে অকণমান বাৰু মানুহৰ অকণমান হেৰি হয়, ভয় লাগি থাকে চাগে, নাজানো। এইটো আৰু মোৰ সেনেকুৱা ভাৱ হোৱা নাই। ধুমুহা বতাহ যি আছে আৰু অকণমান আছে এনেকৈ বিশ্বাস কৰোঁ। সেইকাৰণে এনেকৈ বিশ্বাস কৰি আহি আছোঁ। আহি ৰাতি 1টা বজাত মই ঘৰ সোমাই গ'লোঁ। গতিকে এনেকুৱাকৈ আমাৰ 10 তাৰিখটো আমাৰ এনেকৈ বৰপেটা বঙাইগাঁও কলেজত দিনটো আমি কটাব লগা হ'ল। বিভিন্ন অনুষ্ঠানৰ মাজেৰে আমি তাতে আমাৰ নিজৰ অনুষ্ঠানসমূহ কৰিলোঁ। আৰু আমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে তাতে উপস্থিত আছিলোঁ। ধন্যবাদ। ইতিমধ্যে আমাৰ সভাপতি মহোদয়ে কৈছে যে আমি প্ৰধান যাব পাৰোঁ বুলি কৈছে, কিন্তু এনেকুৱা নহয়। ইয়াতে বহুকেইজন আছে, আমি আগতে লগ পাইছোঁ বহুকেইটা অনুষ্ঠানত। আৰু ইয়াৰে বিশেষকৈ মই ইয়াতে তেওঁ আৰু মৰম চেনেহ যাচিব লাগিব আমাৰ আইনুল চাহাব। তেওঁক মই বহু অনুষ্ঠানতে লগ পাওঁ। আজি হয়তো এই অনুষ্ঠানটোৰ সম্পূৰ্ণ দায়িত্ব তেওঁৰ ওপৰতে ন্যস্ত কৰা আছিল আৰু তেওঁ সুন্দৰভাৱে পৰিচালনা কৰিছে। তেওঁক মই শ্ৰদ্ধা মৰম নিবেদন কৰিছোঁ। যি কি নহওক, আমি আজি এইবিলাকে ভাষণ দিলোঁ, বৰ মৰম লাগিছে। গতিকে ভাষণ বুলি নহয়, মই মাত্ৰ দুটামান কথা আপোনালোকৰ
আপোনালোকে এজন সৎ মানুহ হ'বলৈ চিন্তা কৰক, চেষ্টা কৰক যে আপোনালোকে এজন সৎ মানুহ হ'ব। আৰু গোটেই পাৱাৰটো এজন ফুল পাৰ্চন অৰ্থাৎ এজন সম্পূৰ্ণ পূৰ্ণাংগ মানুহ যদি হ'ব খোজে তাৰ মূলতে সেই শক্তিটো সেই উৎসটোৰ নামে হ'ল এজন সৎ, এটা শব্দ সৎ। এই সৎ শব্দটো ব্যৱহাৰ কৰক আপোনালোকৰ জীৱনত। আপোনালোকে সেইটো গাত আনি লওক যে মই এজন সৎ মানুহ হৈ আছো। আৰু সেই পাৱাৰটোৱে আপোনালোক আমি কথা কম, আমাৰ কথাই যাতে কাৰোবাক উপকৃত কৰায়। গতিকে মই গোটেইখিনি কথা মই লৈ যাব দিয়া নাই। মই যি তিনিটা কথা ক'লো সেই তিনিটা কথা আপোনালোকে ঘৰলৈ লৈ যাব। ঠিক আছে? আপোনালোকে এক নম্বৰতে নিব আপোনালোকে যে সৎ হৈ পৃথিৱীত জীয়াই থাকে, এজন সৎ মানুহ হৈ থিয় হ'ব। আৰু সেই শক্তিৰ ওপৰত কোনো শক্তি নাই। ঠিক আছে? আৰু সেইখিনি কাৰণে আপোনালোকে ভগৱানেও সদায় সহায় কৰিব। ভগৱানৰ লগত এটা আত্মিকতা আছে। এজন সৎ মানুহক কিন্তু ভগৱানে সদায় সহায় কৰে, হয়নে? বিভিন্ন বিপদ আহিব কিন্তু ভগৱানে দেখা পাবা সহায় কৰি লৈ যায়, আগবঢ়াই লৈ যায়। কিয় কাৰণে? সৎ হৈ থকাৰ কাৰণে। গতিকে এটা মূল মন্ত্ৰ আপোনালোকক দিলোঁ, আপোনালোকে সৎ হ'বৰ কাৰণে ভাবি পেলাই নিশ্চয়কৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান মনটো বেলেগ কৰি লওক। সাহিত্যৰ লগত জড়িত থকা মানুহ, মই সংগীতৰ লগত এই নতুনকৈ আকৌ জড়িত হৈছোঁ, আগতে সাধাৰণ সাহিত্যৰ লগত আছোঁ। গতিকে মই এটা কবিতা আপোনালোকৰ ওচৰত গাই দিম। নামটো আছে 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 এইটো এটা প্ৰেমৰ কবিতা। কবিতাটো লিখিছে সত্যজিৎ কাকতি। মই চিনি নাপাওঁ, কিন্তু মই পঢ়ি থাকোঁতে কবিতাটো পাইছোঁ যে তোমাৰ এটি হাঁহিতে যেন প্ৰাণ পাই উঠে মৰহা হৃদয়ৰ সমস্ত আশা, তোমাৰ দেখাৰ মাততে যেন